সৰুপথাৰ সমষ্টিত ৰাজনৈতিকভাৱে আহোম জনগোষ্ঠীৰ ভৱিষ্যত শেষ কৰিব বিচৰা হৈছে। আহোম জনগোষ্ঠীৰ সামাজিক মৰ্যাদা লাঘৱ কৰা হৈছে সৰুপথাৰ সমষ্টি। পঞ্চায়তৰ সীমা পুনঃ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুতিক লৈ উত্তাল সৰুপথাৰ সমষ্টি। বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা আহোম জনগোষ্ঠী বসতিপূৰ্ণ দুখনকৈ গাঁৱৰ ৰাইজৰ। টেঙাখোলা পঞ্চায়তৰ হাত ভৰি নাক কাণ কাটি অদ্ভুত ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। সংবাদমেল পাতি পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুতি পুনৰ বিবেচনা কৰিবলৈ দাবী কৰ্দৈগুৰি আৰু ধনশিৰিপাৰা ৰাইজৰ। সমস্যা সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ কৰ্দৈগুৰি ধনশিৰিপাৰা ৰাইজ আৰু ধনশিৰি জিলা আহোম সভাৰ। সৰুপথাৰ সমষ্টিৰ টেঙাখোলা পঞ্চায়তৰ দুখনকৈ গাঁৱত পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তুতিয়ে লগাইছে জুই। ক্ষোভ খঙত ফাটি পৰিছে দুয়োখন গাঁৱৰ ৰাইজ। আহোম জনগোষ্ঠী বসতিপূৰ্ণ এই গাঁও দুখন হৈছে কৰ্দৈগুৰি আৰু ধনশিৰিপাৰা। 18 শতিকাতে স্থাপিত হৈছিল কৰ্দৈগুৰি আৰু ধনশিৰিপাৰা এই দুয়োখন গাঁও। কিন্তু পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰাই এতিয়া খেলিমেলিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰাই দুয়োখন পুৰণি গাঁও পূৰ্বৰ টেঙাখোলা পঞ্চায়তৰ পৰা কৰ্তন কৰি আনি প্ৰায় 10 কিলোমিটাৰৰ আঁৰৰ পশ্চিম বৰপথাৰত অন্তৰ্ভুক্ত কৰিছে, যাক লৈ নেকি গৰজি উঠিল দুয়োখন গাঁৱৰ ৰাইজ। দুয়োখন গাঁৱৰ ৰাইজৰ লগতে ধনশিৰি জিলা আহোম সভাৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি সমষ্টিটোৰ আহোম ঐতিহাসিক অঞ্চলসমূহ চেডেলি ভেদেলি কৰি পেলাবলৈ বিচৰা হৈছে। কিন্তু এই ৰাজনৈতিক অভিসন্ধি কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি কৰ্দৈগুৰি গাঁওস্থিত টাই ভাষা কৃষ্টি অধ্যয়ন কেন্দ্ৰত একত্ৰিত হয় ধনশিৰি জিলা আহোম সভা আৰু কৰ্দৈগুৰি ধনশিৰিপাৰা ৰাইজ। সংবাদমেল সম্বোধন কৰি অভিযোগ কৰা হৈছে যে ৰাজনৈতিকভাৱে আহোম জনগোষ্ঠীৰ ভৱিষ্যত শেষ কৰিব বিচৰা হৈছে। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তথা 2026 বিধানসভা নিৰ্বাচনক আগত ৰাখি এনেধৰণে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে বুলিও অভিযোগ কৰিছে। আনহাতে সমগ্ৰ বেমেজালিক লৈ ধনশিৰি মহকুমাৰ মহকুমাধিপতিলৈ এখন পত্ৰৰ জৰিয়তে এই ক্ষেত্ৰত বিবেচনা কৰিবলৈ দাবী জনায়। যদিহে সমস্যা সমাধান নহয় তেন্তে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিয়ে দুয়োখন গাঁৱৰ ৰাইজৰ লগতে ধনশিৰি জিলা আহোম সভাই। নমস্কাৰ। আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ আণ্ডাৰত 107 নং সৰুপথাৰ সমষ্টিৰ আণ্ডাৰত জিলা পৰিষদ আৰু পঞ্চায়তসমূহৰ যি ডিলিমিটেশ্যন বা যি নবীনীকৰণ হৈ আছে তাৰ ওপৰত আমাৰ দুই এষাৰ ক'বলগীয়া আছে। এই বিষয়ে আমি আজি ক'বলৈ ওলাইছোঁ। কথা হ'ল কি, এই বিষয়টোৰ ওপৰত আমি গাঁওবাসীয়ে একেবাৰে নাজানো। আমি একেবাৰে ইয়াৰ ওপৰত এই বিষয়টো আমি শুনিবলৈ পোৱা নাই। বিশেষ কালি হঠাৎ আমি গাঁৱৰ ৰাইজে গম পালোঁ যে আমাৰ টেঙাখোলা সমষ্টিৰ যিখন কৰ্দৈগুৰি আৰু ধনশিৰিপাৰা গাঁও আছিলে ৱাৰ্ড নম্বৰ 7 আৰু 8, এই দুটা সমষ্টি কাটি নি 1 নম্বৰ ৱাৰ্ড বনাই ইয়াৰ পৰা প্ৰায় 8-10 কিলোমিটাৰ দূৰত শিমলু চাপৰি য'ত আছে পশ্চিম বৰপথাৰ, তাত আমাৰ এই বস্তুটো সংলগ্ন কৰিছেগৈ। কি কাৰণে কৰিবলগীয়া হৈছে এই বস্তুটো আমি একো বুজি নাপালোঁ বা কোনো ধৰণৰ ৰাজহুৱা মিটিং পাতি বা এই কথাটো ৰাইজক জনোৱা নাই। কোনো গাঁও সভা হোৱা নাই, ইয়াৰ ওপৰত কোনো ডিছকাছ হোৱা নাই। কোনো মানে কাৰো অভিজ্ঞতা নহয়, কাৰো মানে এইটোৰ ওপৰত জ্ঞান নাই যে এই বস্তুটো ইয়াৰ পৰা এনেধৰণে কাটি লৈ যাব। আৰু চাওক, এই কৰ্দৈগুৰি গাঁওখন হ'ল ধনশিৰি মহকুমাৰ এখন বহুত পুৰণি গাঁও। প্ৰায় 1800 শতিকাৰ শেষ ভাগতে এই গাঁওখন ইয়াত ষ্টাব্লিছ হৈছিল। আৰু ইয়াত এই অঞ্চলটোত খাছ কৰিকে টেঙাখোলা আৰু আমাৰ কৰ্দৈগুৰি এইটো সম্পূৰ্ণ আহোম জনগোষ্ঠীৰ এটা অধ্যুষিত গাঁও অঞ্চল। আৰু তেতিয়াৰ পৰাই এই আমাৰ পঞ্চায়ত অফিচটো বা পঞ্চায়তটো আমাৰ টেঙাখোলা পঞ্চায়ত আছিল। কিন্তু ইমান বছৰ যোৱাৰ পিছত, স্বাধীনতাৰ ইমান বছৰ পিছত আজি কি কাৰণত আমাৰ আহোম অধ্যুষিত অঞ্চলটো ইয়াৰ পৰা কাটি নি বিশেষকৈ ধনশিৰিপাৰা আৰু আমাৰ কৰ্দৈগুৰি এই দুটা ৱাৰ্ডক 8 আৰু 9 কাটি নি কিয় তাত গৈ পেলাই আমাক এই বস্তুটো কৰিবলগীয়া হ'ল, তাৰ লগত সংলগ্ন কৰিব হ'ল, আমি একো বুজি নাপালোঁ বা আমাক কোনো এই বিষয়টোৰ ওপৰত আমি অৱগত নহয়। আমি ভাবোঁ এই বস্তুটো এইটো সিদ্ধান্তটো কিভাৱে লোৱা হৈছে তাৰ ওপৰত আমাৰ কেইটামান প্ৰশ্ন আছে, সেইকেইটা আমি আজি ক'বলৈ ওলাইছোঁ। প্ৰথমটো হৈছে এই সিদ্ধান্ত কাৰোবাৰ নিজাববীয়াকৈ নে কোনোবাই এইটো ৰাজহুৱাভাৱে এই সিদ্ধান্তটো লৈছে, সেইটো আমি একো গম নাপাওঁ। আৰু পঞ্চায়ত এখন আচলতে গঠন হয় ৰাইজৰ সুবিধাৰ অৰ্থে,
নে ৰাইজৰ সুবিধাৰ্থে পঞ্চায়ত গঠন কৰা হয় নে ৰাজনীতিক মুনাফাৰ কাৰণে পঞ্চায়ত গঠন কৰা হয়, সেই কথাটো আমি বুজি নাপালোঁ। তৃতীয়টো কথা হ'ল টেঙাহলা পঞ্চায়তখন থকাত ইয়াত অসুবিধা কি আছিল? টেঙাহলা পঞ্চায়তত যদি আমাৰ 8 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ডটো সংলগ্ন থাকে, ইয়াত কি অসুবিধা আছিল সেইটো আমি বুজি নাপালোঁ। নে ইয়াত ভোটাৰ সংখ্যা বাঢ়ি গ'ল, নে কিবা ভৌগোলিক পৰিস্থিতিৰ কাৰণে ইয়াৰ পৰা আঁতৰাই নিবলগীয়া হৈছে, নে ইয়াত ৰাইজে কিবা তেনেধৰণৰ কোনো আপত্তি কৰিছে যে আমি ইয়াত থাকিবলৈ বিচাৰোঁ নে টেঙাহলা সমষ্টিত, আমি এইখিনি কথা অৱগত নহয়। যদি এইখিনি অৱগত হৈছে তেতিয়াহ'লে এই কথাখিনি আমাক ৰাজহুৱা কৰক, কি কাৰণে ইয়াৰ পৰা আমাক ইমান বছৰ পিছত কাটি উলিয়াই নি আকৌ নতুনকৈ এটা ৱাৰ্ড বনাই পেলাই নি আমাক সেই পশ্চিম বৰপথাৰ ইয়াৰ পৰা 8-10 কিলোমিটাৰ দূৰত বৰপথাৰ নগৰৰ কাষত আমাক ৱাৰ্ডৰ লগত আমাক সংলগ্ন কৰিব আছে, এইখিনি আমি বুজি নাপালোঁ। তাৰোপৰি এইটো পঞ্চায়ত আইনৰ অধীনত 1994 অনুসৰি টেঙাহলা পঞ্চায়তত ভোটাৰ সংখ্যা প্ৰায় 6000 আছিল আৰু কিন্তু আজিৰ তাৰিখত টেঙাহলা পঞ্চায়তত মুঠ 2017 চনত প্ৰায় 7212 জনলৈ ইয়াৰ বৃদ্ধি হৈছিল আৰু ধনচিত আৰু কদুগুৰিত গাঁৱত মুঠ 1319 জন ভোটাৰ সকলোকে বিয়োগ কৰিলে বৰ্তমান ইয়াত আমাৰ 4500 জন ভোটাৰ আছে। এইটো তেনে ক্ষেত্ৰত কি কাৰণত এই সমষ্টিটো যে ভোটাৰো ইয়াত বেছি হোৱা নাই, কি কাৰণত সমষ্টিৰ পৰা আমাক টেঙাহলা পঞ্চায়তৰ পৰা কাটি নি আমাক তাত সংলগ্ন কৰিব আছে, এই কথাটো আমি বুজি নাপালোঁ। সেইকাৰণে আমি আজি অতি দুখিত আৰু মৰ্মাহত হৈছোঁ যে আমাক একো নজনোৱাকৈ এই বস্তুটো কিয় কৰিবলৈ হ'ল, কোনো সামাজিকভাৱে এই কথাটো নজনোৱাকৈ বা সমজুৱা মিটিং নপতাকৈ। আমি ভাবোঁ যে এইকেইটা প্ৰশ্নৰ আমাক উত্তৰ দিয়ক কি কাৰণে হৈছে আৰু এই বস্তুটো সমজুৱা কৰক। অনতি পলমে আমি এইটো ক'ব বিচাৰোঁ যে আমি কোনো গণতান্ত্ৰিক আন্দোলন নকৰাকৈ এই বস্তুটো যাতে আমাক বুজাই দিয়ে কি কাৰণে হ'বলগীয়া হ'ল, এই কথাটো আমি জানিব বিচাৰোঁ। নহ'লে আমি এইটো হয়তো গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে এইখিনিকে ক'লোঁ আৰু আমি ভাবোঁ যে এই কথাটো পুনৰ বিচাৰ কৰিব আৰু বিচাৰৰ অন্তত আমাক কথাটো সমজুৱাকৈ জনাব। আমি এই কথাটো কওঁ যে সঁচাকৈয়ে টেঙাহলা গাঁও পঞ্চায়তৰ এই দুটা ৱাৰ্ডৰ ৰাইজ একেবাৰে এই বস্তুটো নাখোজ আৰু মৰ্মাহত হৈছে। নমস্কাৰ। জয়তে মই আমাৰ সমূহ কৰ্দৈগুৰি গাঁওবাসী আৰু লগতে আমাৰ ধনশিৰিৰ পৰা যিখন গাঁও আছে এই দুখন গাঁৱৰ সমূহ ৰাইজৰ হৈ মই আমাৰ ইয়াত উপস্থিত থকা বিভিন্ন চেনেলৰ সাংবাদিক বন্ধুসকলক আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত কথা হৈছে কি, বৰ্তমান যি আমাৰ ডিলিমিটেশ্যন যি প্ৰক্ৰিয়া চলিছে, সমষ্টিৰ যি বিভাজন কৰাৰ যি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া চলিছে, এই প্ৰক্ৰিয়াটোত আমি দেখা পাইছোঁ যে বিশেষকৈ টেঙাহলা গাঁও পঞ্চায়ত যিটো, এই টেঙাহলা গাঁও পঞ্চায়তটোত আমাৰ এনেকুৱা ধৰণে অন্যায় কৰা হৈছে, যিহেতু আমাৰ কৰ্দৈগুৰি গাঁও আৰু ধনশিৰি গাঁও এই দুইখন গাঁও আমাৰ পৰা কাটি লৈ গৈ আমাৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ আঁতৰৰ যিখন শিমলু চাপৰি, সেই শিমলু চাপৰিৰ লগত সংলগ্ন কৰি 1 নম্বৰ ৱাৰ্ড এটা গঠন কৰি পশ্চিম বৰপথাৰৰ যি গাঁও পঞ্চায়ত তাত অন্তৰ্ভুক্তি কৰা হৈছে। এইটো এটা অতি পৰিতাপৰ বিষয়, যিহেতু ডিলিমিটেশ্যন প্ৰক্ৰিয়াত আমি জনামতে ভৌগোলিক সুবিধা আৰু যি জনসংখ্যাৰ আন্তঃগাঁথনি তাৰ ওপৰত নিৰ্ভৰ কৰি আচলতে যি পুনৰ নিৰ্ধাৰণ এই প্ৰক্ৰিয়াটো হ'ব লাগিছিলে। আৰু প্ৰথম কথা হৈছে আমাৰ এই যি প্ৰক্ৰিয়া ডিলিমিটেশ্যন যিটো প্ৰক্ৰিয়াটো আমি আচলতে সময়ৰ আগত ৰাজহুৱাকৈ আমাৰ আগত প্ৰকাশ কৰিব লাগিছিলে। আজি চৰকাৰীভাৱেই হওক, চৰকাৰী বিভাগত তেখেতলোকৰ এটা আমাৰ জনসংযোগ বিভাগ আছে, তেখেতলোকৰ যোগেদিও প্ৰকাশ কৰিব পাৰিলে হয়। লগতে আমাৰ যোৱাকালি আমি হঠাতে গম পাই আমি ৰাইজৰ লগত আলোচনা কৰি যেতিয়া কথাখিনি ৰাইজৰ ওচৰলৈ লৈ যাওঁ, তেখেতলোকে ক্ষোভিত হৈছে যে এনেকুৱা এটা আজব কাণ্ড হৈছে আৰু তাৰ কাৰণে আমাৰ সমূহ দুইখন গাঁওবাসী ৰাইজ লজ্জিত হৈছে আৰু যথেষ্ট ক্ষোভিত হৈছে। আমি অতি দুখেৰে জনাইছোঁ, যিহেতু আমাৰ এই টেঙাহলা গাঁওখন আৰু আমাৰ কৰ্দৈগুৰি গাঁওখন এটা আহোম অধ্যুষিত দুখন বৃহৎ গাঁও আৰু আমাৰ এই দুখন গাঁৱক বিশেষকৈ আহোম জনগোষ্ঠীৰ লোকসকলক আচলতে বিভাজিত কৰিবৰ কাৰণে এইটো কৰা হৈছে নেকি, আমি তাৰ ওপৰতো এটা ৰাজনৈতিক গুণ আমি পাইছোঁ ইয়াত। আৰু কথা হৈছে কিন্তু আমাৰ
শিমলু চাপৰি অঞ্চলটো আৰু কদৈগুৰি ইমান ধনশিপা ইমান এটা বৃহত্তৰ অঞ্চল, এই দুটাক লৈ যে এটা ৱাৰ্ড কৰিলে, কিন্তু শ্বেয়াগুৰি গাঁও যিখন আছে শ্বেয়াগুৰি গাঁৱত তাত ৱাৰ্ড আছিলে এটা, 7 নম্বৰ ৱাৰ্ড আছিলে তাত, সেই ৱাৰ্ডটোত দুটা ভাগ কৰি তাত দুটা ৱাৰ্ড সম্পূৰ্ণভাৱে এতিয়া কৰি দিয়া হৈছে। আৰু দ্বিতীয়তে আমাৰ যিটো আমাৰ সৰুপথাৰ অঞ্চলৰ ওচৰতে থকা নাহৰণি যিটো ৱাৰ্ড, তাত এটা ৱাৰ্ড আছিলে, সেই ৱাৰ্ডটোকো দুটা ৱাৰ্ড কৰি সৰু সৰু ৱাৰ্ড কৰি দিয়া হৈছে। গতিকে এই বিষয়টোৰ ওপৰত আমি কেনেধৰণে তেওঁলোকে সিদ্ধান্ত ল'লে বৰ আচৰিত পাইছোঁ। আমি জনাত যে ডিলিমিটেশ্যন যিটো প্ৰক্ৰিয়া, তাত আচলতে সৰ্বদলীয় এটা সিদ্ধান্ত হ'ব লাগে। তাত তেওঁলোকে সৰ্বদলক নিমন্ত্ৰণ কৰি আৰু ৰাইজৰ মতামত লৈ আচলতে এইবিলাক গঠন কৰাটো উচিত আছিলে। কিন্তু আমি দেখা পাইছোঁ তেখেতলোকে আমাক এটা, যেতিয়া আমি এই কথাখিনি গম পাই আজি ৰাইজৰ ফালৰ পৰা কদৈ গাঁৱৰ ধনশিপাৰৰ ৰাইজৰ ফালৰ পৰা এখন আমি মেমৰিণ্ডাম দিয়া হৈছে চিভিল SDO মহোদয়ৰ ওচৰত আমি গৈছিলোঁ, তাত দিছোঁ, আৰু লগতে আহোম সভাইও তেখেতলোকৰ ফালৰ পৰা এখন মেমৰিণ্ডাম দিছে। কিন্তু কথা হৈছে তেখেতলোকে 20 তাৰিখ যিটো ধাৰ্য কৰিলে, 20 তাৰিখটো ধাৰ্য কৰি দিয়াৰ কাৰণে আমি এই মেমৰিণ্ডামসমূহ দিছোঁ। কিন্তু আমি আশা কৰিছোঁ যে যিহেতু তেখেতলোকে এটা ডেট দিছে, ইয়াৰ পাছত যদি এই আমাৰ যিটো ডিলিমিটেশ্যন প্ৰক্ৰিয়া তাত যদি সংশোধনী নকৰে, তেতিয়াহ'লে কিয় তেওঁলোকে সংশোধনী কৰিব নোৱাৰিলে, তাক কিন্তু আমাৰ ৰাইজৰ ওচৰত উত্তৰ দিব লাগিব। আমি আশা কৰিছোঁ আমাৰ পঞ্চায়ত যিটো এক্ট, আমাৰ 1994 চনৰ যিটো এক্ট, তাৰ মতে আচলতে ন্যূনতম আমাৰ যিটো জনগাঁথনি হ'ব লাগে 6,000 পৰা 10,000 ভিতৰত হ'ব লাগে। কিন্তু দেখা গৈছে এতিয়া আমাৰ যদি পঞ্চায়তটোৰ পৰা সৰুপথাৰ যিটো পৌৰসভাৰ সমষ্টিলৈ একাংশ আগতেই কাটি নিয়া হ'ল, আৰু ইয়াৰ পাছত আমাৰ যিসকল বিয়া হৈ গৈছে, যিসকল মৃত ব্যক্তি হৈ গৈছে, যিসকল মৃত হৈ গ'ল, তাৰ পাছতো বৰ্তমান আমাৰ কদৈগুৰি গাঁওখন আৰু ধনশিপা গাঁও দুইখন যদি কাটি দিয়া হয় ইয়াৰ পৰা, তেতিয়াহ'লে তাৰ জনসংখ্যা বৰ্তমান যিটো জনসংখ্যা আছে 7,212 জন, তাৰ পৰা কমি গৈ প্ৰায় 4,500 মানহে থাকিবগৈ। যদি সেইটোৱে হয় তেতিয়াহ'লে 6,000 ন্যূনতম সীমাক লৈ পেলাই জনসংখ্যাৰ গাঁথনিক লৈ যিখন পঞ্চায়ত গঠন কৰা যিখন আইন, এই আইনখন ভংগ কৰাৰ বাবে কোন জগৰীয়া হ'ব, তাৰ উত্তৰ কিন্তু আজি চৰকাৰে দিব লাগিব। আমি সেইকাৰণে আমি আহ্বান জনাইছোঁ আজি সাংবাদিক বন্ধুসকলৰ যোগেদি যে আমাৰ গাঁৱৰ দুইখন গাঁৱৰ ৰাইজে যি আৱেগ অনুভূতিয়ে যি ক্ষোভিত হৈ আজি স্মাৰকপত্ৰ দিয়া হৈছে, আমি আশা কৰিছোঁ 20 তাৰিখৰ পাছত আমাক যাতে ইয়াৰ এটা সুদুত্তৰ পাওঁ। যদি আমি সুদুত্তৰ নাপাওঁ তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু এই চেগতে আমি আহোম সভাৰ আমাৰ সভাপতি শ্ৰীযুত দিগন্ত গগৈদেৱ আৰু লগতে কাৰ্যকৰী সভাপতি জিতুল ফুকনদেৱ আৰু লগতে বীৰেন চি কোঁৱৰদেৱে আহোম সভা হৈ আমাৰ দুইখন গাঁৱৰ প্ৰতিনিধিত্ব কৰি তেখেতলোকে যি স্মাৰকপত্ৰ দিছে, তেখেতলোকে আমাৰ আহোম জনগোষ্ঠীটোৰ যি ঐক্যতা, যি সংস্কৃতি যাতে বিনষ্ট হ'ব নোৱাৰে, তাৰ কাৰণে তেখেতলোকে যি পদক্ষেপ লৈছে, আমি সমূহ দুইখন গাঁওবাসী হৈ তেখেতলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আমি সদৌ শেষত আমি এইটোকে আহ্বান জনাইছোঁ, যিহেতু আপোনালোকে চাওক আজি এটাকৈ আমাৰ জিলা পৰিষদ নতুনকৈ গঠন হৈছে আৰু দুটাকৈ পঞ্চায়তৰ নাম সলনি হৈছে। এতিয়া দেখা গৈছে যিহেতু চাংপুল নামৰ এটা পঞ্চায়ত আজি গঠন হৈছে আৰু উৰিয়ামঘাট এটা পঞ্চায়ত আজি গঠন হৈছে, ঠিক তেনেকৈ আমাৰ যিটো শিমলু চাপৰি অঞ্চলটো, এই শিমলু চাপৰি অঞ্চলটো বৃহত্তৰ টেঙানী অঞ্চলৰ পৰা কাটি আনি তাত কিয় সংলগ্ন কৰিব পৰা নগ'ল, যিহেতু তাত ভৌগোলিক সীমাৰ খুব এটা সুবিধা আছিলে আৰু জনগাঁথনি আমাৰ টেঙানী পঞ্চায়তত যথেষ্ট আছে। গতিকে আমি আশা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ ডিলিমিটেশ্যনৰ ক্ষেত্ৰত ইয়াত কোনোবাই হস্তক্ষেপ হৈছে ইয়াত, আৰু এই হস্তক্ষেপখিনি সম্পূৰ্ণ ইয়াৰ পৰা আঁতৰাব লাগে। আৰু আমাৰ বৰ্তমানৰ যিজন জনপ্ৰিয় বিধায়ক বুলি কোৱা হয়, তেখেতে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে, আৰু আমাৰ যিসকল প্ৰশাসনীয় যিসকল আজি আমাৰ ইলেকশ্যন যিসকল অধিকাৰী আছে, তেখেতলোকৰ যোগেদি ইয়াত হস্তক্ষেপ কৰি আমাৰ সুদুত্তৰ এটা আমি লাগিবই, আৰু তাৰ কাৰণে আমি যিকোনো পন্থা অৱলম্বন কৰিবলৈ আমি সাজু আছোঁ। শেষত মই আজি উপস্থিত থকা আমাৰ দুইখন গাঁৱৰ যি প্ৰতিনিধি, আহোম সভাৰ যি প্ৰতিনিধি আৰু সাংবাদিক বন্ধুসকললৈ মই ধন্যবাদ জ্ঞাপন কৰি আজি আপোনালোকক এইখিনিয়ে কৈ মোৰ বক্তব্য। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।